আব্দুল খালেকৰ পিছত এবাৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক লৈ অসন্তুষ্ট জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত দলীয় নেতৃত্বৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে নেতাগৰাকী দিল্লীত ভেটি শক্তিশালী কৰিও টিকট লাভ নকৰাত অসম প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে ৰমেন বৰঠাকুৰে এপিচিচিয়ে জ্যেষ্ঠ কংগ্ৰেছীক চৰম উপেক্ষা আৰু অপমান কৰাৰো গুৰুতৰ অভিযোগ কংগ্ৰেছ নেতাগৰাকী তেওঁ কিয় টিকট প্ৰদান কৰা নহল সেই সন্দৰ্ভতো দলৰ মজিয়াত প্ৰশ্ন কৰাৰ শংকাৰ ৰমেন বৰঠাকুৰৰ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সংযমী বক্তব্যৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰো পৰামৰ্শ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী আমাৰ গুৱাহাটীত তিনিজন প্ৰাৰ্থী আছিল মীৰা বৰঠাকুৰে জিকক মীৰা বৰঠাকুৰৰ মুখ প্ৰতি আমাৰ শুভেচ্ছা আছে কিন্তু দলৰ নেতৃত্বই আমাক সিনিয়ৰ দুজন মানুহক বুলডোজিং কৰাত কিন্তু আমাৰ আপত্তি আছে আৰু ইতিমধ্যে এই আপত্তিৰ প্ৰতিফলন ঘটিছে কাৰণ জিতেন শৰ্মা ডাঙৰীয়া জ্যেষ্ঠ উপসভাপতি প্ৰাক্তন সাংসদ তেখেতে ইতিমধ্যে দলৰ উপসভাপতি পদৰ পৰা পদত্যাগ কৰিছে আমাৰ পৰিকল্পনা যেনেধৰণে দলৰ হ'ব লাগে ভূত ভৱিষ্যত কল্পনা কৰি সেই পৰিকল্পনা কিন্তু দলৰ মাজত আজি তাৰিখত আমি ক'ৰবাত অভাৱ দেখা পাওঁ মোৰ আক্ষেপ আছে আক্ষেপ নাই বুলি মই নকওঁ আৰু সামাজিকভাৱে কওক ৰাজনৈতিকভাৱে কওক দলীয় কাম কাজত থকা পাৰ্গতালী হিচাপে কওক যে মোৰ হিচাপ হ'ব লাগিছিল মোৰ হিচাপ হোৱা নোহোৱাটো আক্ষেপ আছে আৰু এই ক্ষেত্ৰত মই মিডিয়াত এতিয়াও কোনো বিস্ফোৰণ ঘটাব খোজা নাই মিডিয়াৰ যোগেদি মই ল'ব পৰা নাই কিন্তু মই যিদিনাখন দলৰ নেতৃত্বক লগ পাম বিশেষভাৱে মোৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত এই ক্ষেত্ৰত মই জানিব পাৰিব লাগিব আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াই প্ৰাৰ্থিত্ব কাক দিছে প্ৰাৰ্থিত্ব এজনকে দিব তাত ক'বলগীয়া একো নাই কিন্তু আমাক বুলডোজিং কৰাটোত মোৰ আপত্তি আছে আৰু এই ক্ষেত্ৰত মই দলৰ মঞ্চত মই ইয়াৰ বিচাৰিম মোৰ ভাল নলগাত হৈ কৈছে আজি আমাৰ গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীয়ে কৈছে যে সৰ্বানন্দ সোণোৱাল স্পেয়াৰ টাইম ৰাইজে বাক্যটো গ্ৰহণ কৰিবনে নকৰে ৰাইজে বাক্যটো গ্ৰহণ কৰিব নোৱাৰে মুখ থাকিলে কথা ক'ব পাৰোঁ বুলি ক'ব নালাগে যেনেকৈ পেট থাকিলেই খাই দিলে চব হজম হৈ যাব বুলি কথা